মিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত জৰুৰী গুৰুত্বপূৰ্ণ খবৰ কিয়নো 1 তাৰিখৰ পৰা এতিয়া নতুন নিয়মেৰে ৰেচনসমূহ সংগ্ৰহ কৰিব পাৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ অধীনত আপুনি কেৱল চাউলেই লাভ নকৰে তাৰ সমান্তৰালকৈ নিমখ চেনি আৰু দাইলু লাভ কৰিব বজাৰ মূল্যতকৈ অতি কম দামত আৰু তাৰ বাবে আপুনি কৰিব লাগিব কেইটামান নতুন পদ্ধতি আৰু এই নতুন পদ্ধতিসমূহ কি প্ৰক্ৰিয়া আপুনি অৱলম্বন কৰিব লাগিব সেই সন্দৰ্ভত বিস্তৃত খবৰ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলৰ বাবে সবিস্তাৰে লৈ আহিছো ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক জনাইছো ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ কিয়নো ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে এতিয়াৰ পৰা লাভ কৰিব ৰেচনত চাউলৰ সলনি আৰু বহুকেইটা বস্তু সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন আৰু এই নতুন পদ্ধতি কি সেই সন্দৰ্ভতো বিস্তৃত খবৰ লৈ আহিছো চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি দাইল আৰু নিমখ মুঠ 4 বিধ সামগ্ৰী ৰেচন কাৰ্ডৰ জৰিয়তে প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব বজাৰ দামতকৈ কমকৈ ৰেচনৰ সামগ্ৰীসমূহ লাভ কৰিব কম দামতেই লাভ কৰিব বজাৰ মূল্যতকৈ প্ৰতি কেজি চেনি প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব 38 টকাত প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত আৰু সমান্তৰালকৈ প্ৰতি কেজি নিমখ লাভ কৰিব 10 টকাত এটা গুৰুত্বপূৰ্ণ খবৰ টাইম 8 দৰ্শকসকলক জনাই আছো কেৱল ইমানেই নহয় 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ সিলিন্ডাৰ যদি আপুনি ৰন্ধন গেছৰ সিলিন্ডাৰ ব্যৱহাৰ কৰে তেনেহলে যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি ৰন্ধন গেছৰ সিলিন্ডাৰ 700 টকাত লাভ কৰিব ইয়াৰ উপৰি যদিহে আপোনাৰ উজ্জ্বলা গেছৰ কানেকশ্যন আছে 250 টকাতেই ৰন্ধন গেছৰ সিলিন্ডাৰ পাব কিন্তু এই ৰেচন সংগ্ৰহৰ সময়ত আপুনি বাধ্যতামূলকভাৱে ফিংগাৰপ্ৰিন্ট দিয়াটো জৰুৰী এটা ডাঙৰ খবৰ অতিকৈ জৰুৰী খবৰ টাইম 8 দৰ্শকসকলৰ বাবে লৈ আহিছো সম্পূৰ্ণ নতুন পদ্ধতিৰে ৰেচন ল'বলৈ সাজু হওক কিয়নো 1 অক্টোবৰৰ পৰা চাউলৰ লগতে দাইল চেনি নিমখো লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰি এটা কথা সুস্পষ্টকৈ উল্লেখ কৰিছে যে 1 অক্টোবৰৰ পৰা কেৱল ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে ৰেচন কাৰ্ডৰ জৰিয়তে কেৱল আৰু কেৱল চাউলেই নহয় অন্যান্য কেইবাবিধো সামগ্ৰী লাভ কৰিব কি সামগ্ৰী লাভ কৰিব সেই সন্দৰ্ভত বিস্তৃত তথ্য জনাই আছো টাইম 8 দৰ্শকসকলক 1 অক্টোবৰৰ পৰা ৰেচন লোৱাৰ নিয়ম সলনি হ'ব সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন নতুন পদ্ধতি কি নতুন সামগ্ৰী এড হৈছে জনাই আছো চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে চেনি দাইল আৰু নিমখ পাব সৰ্বমুঠ 4 বিধ সামগ্ৰী ৰেচন কাৰ্ডৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব বজাৰ দৰতকৈ কম মূল্যত লাভ কৰিব ৰেচন প্ৰতি কেজি চেনি মাত্ৰ 38 টকাত লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে আৰু সুলভ মূল্যৰ দোকানতে এইসমূহ উপলব্ধ হ'ব প্ৰতি কেজি মচুৰ দাইল 69 টকাত লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে প্ৰতি কেজি নিমখ 10 টকাত লাভ কৰিব কেৱল ইমানেই নহয় 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ সিলিন্ডাৰ আৰু যদিহে আপোনাৰ উজ্জ্বলা গেছৰ কানেকশ্যন আছে মাত্ৰ 250 টকাতে ৰন্ধন গেছৰ সিলিন্ডাৰ পাব কিন্তু এই ৰেচন সংগ্ৰহৰ সময়ত আপুনি ফিংগাৰপ্ৰিন্ট বাধ্যতামূলকভাৱে দিব লাগিব EPOS মেচিন যিটো মেচিন সুলভ মূল্যৰ দোকানীৰ তাত উপলব্ধ আছে সেই সুলভ মূল্যৰ দোকানীৰ হাতত থকা EPOS মেচিনত আপুনি দিব লাগিব ফিংগাৰপ্ৰিন্ট আৰু ফিংগাৰপ্ৰিন্ট দিহে আপুনি সংগ্ৰহ কৰিব পাৰিব ৰেচন আৰু ৰেচন সংগ্ৰহ কৰাৰ পাছত আপুনি বাধ্যতামূলকভাৱে ল'ব লাগিব ৰচিদ আৰু ৰচিদ লোৱাৰ পাছতহে আপুনি ৰেচনৰ সামগ্ৰীসমূহ সংগ্ৰহ কৰিব পাৰিব এনে কেতবোৰ নতুন নিয়ম এতিয়া ধাৰ্য কৰি দিয়া হৈছে বিষয়টো সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে প্ৰথমে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যটো শুনাই লৈছো আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম আমি নিমখো দিয়া আৰম্ভ কৰিম আমি চেনিও দিয়া আৰম্ভ কৰিম আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া
ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো। আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম, আমি নিমখো দিয়া আৰম্ভ কৰিম, আমি চেনিও দিয়া আৰম্ভ কৰিম। আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো, আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম, আমি নিমখো দিয়া আৰম্ভ কৰিম, আমি চেনিও দিয়া আৰম্ভ কৰিম। আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো, আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম, আমি নিমখো দিয়া আৰম্ভ কৰিম, আমি চেনিও দিয়া আৰম্ভ কৰিম। আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো, আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম, আমি নিমখো দিয়া আৰম্ভ কৰিম, আমি চেনিও দিয়া আৰম্ভ কৰিম। আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো, আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম, আমি নিমখো দিয়া আৰম্ভ কৰিম, আমি চেনিও দিয়া আৰম্ভ কৰিম। আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো, আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম, আমি নিমখো দিয়া আৰম্ভ কৰিম, আমি চেনিও দিয়া আৰম্ভ কৰিম। আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো, আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম, আমি নিমখো দিয়া আৰম্ভ কৰিম, আমি চেনিও দিয়া আৰম্ভ কৰিম। আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো, আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম, আমি নিমখো দিয়া আৰম্ভ কৰিম, আমি চেনিও দিয়া আৰম্ভ কৰিম। আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো, আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম, আমি নিমখো দিয়া আৰম্ভ কৰিম, আমি চেনিও দিয়া আৰম্ভ